তো চেপ্টাৰ নম্বৰ 4 কোৱাড্ৰিক ইকুৱেশ্যনৰ এক্সাৰচাইজ 4.2 ঠিক আছে। তো কোৱাড্ৰিক ইকুৱেশ্যনৰ ফৰ্মটো কি আছিল? এইটো আছিল নহয় ax² + bx + c = 0। এইটো আছিল ফৰ্মটো, আৰু য'ত কি আছিল a ≠ 0। তো এতিয়া কথা হ'ল কোৱাড্ৰিক ইকুৱেশ্যন যে আছে এইটোৰ ইয়াৰ পৰা ৰুটছ কেনেকৈ ওলাম? দুটা ফৰ্মুলাৰ পৰা ওলাব পাৰোঁ। এটা হ'ল ফেক্টৰাইজেশ্যন মেথডৰ পৰা আৰু আনটো হ'ল কোৱাড্ৰিক ফৰ্মুলাৰ পৰা। যিটো আছিল কোৱাড্ৰিক ফৰ্মুলাটো এইটো আছিল নহয় -b √b² - 4ac/2a। এইটো আছিল কোৱাড্ৰিক ফৰ্মুলা, আৰু ফেক্টৰাইজেশ্যন মেথডটোতো তোমালোকে আগতে পাইছা হয়নে? তো এতিয়া কুৱেশ্যন নম্বৰ এক্সাৰচাইজৰ কুৱেশ্যন নম্বৰ 1 যেটো কৈছে এইটো কৈছে ফাইণ্ড দ্য ৰুটছ অফ দ্য ফলোয়িং কোৱাড্ৰিক ইকুৱেশ্যন বাই ফেক্টৰাইজেশ্যন। কি কৈছে? ফাইণ্ড দ্য ৰুটছ অফ দ্য ফলোয়িং quadratic equations by factorization। ঠিক আছে, তো ৰুটছ ওলাব লাগে। কি ওলাব লাগে? ৰুটছ। কোৱাড্ৰিক ইকুৱেশ্যনৰ ৰুটছ ওলাব লাগে। তো ৰুটছ কি? এক্সৰ ভেলু ওলায় হয়নে? ৰুটছৰ ভেলু কেইটা ওলায়? দুটা। মানে এক্সৰ ভেলু কেইটা ওলায়? দুটা ভেলু ওলায় হয়নে? এইটো এটা ভেলু, এইটো এটা ভেলু, কিবা চামথিং থাকিব হয়নে? তো এতিয়া কুৱেশ্যন নম্বৰ 1 কৈছে x² - 3x - 10 = 0। তো এইটো এটা কোৱাড্ৰিক ইকুৱেশ্যন। ইয়াৰ পৰা এক্সৰ ভেলু দুটা ওলাব হয়নে? যিটো ৰুটছ কয়। তো এতিয়া এইটো ফেক্টৰাইজেশ্যন প্ৰচেছৰ দ্বাৰা এইটো কি কৰিব কৈছে? ৰুটছ ওলাব কৈছে। তো এইটো ফেক্টৰাইজেশ্যন কেনেকৈ কৰিম? এইটো চোৱা, তাৰমানে কি এক্সৰ কোএফিচিয়েণ্ট, তাৰমানে এক্সৰ লগত ইয়াত কি আছে মনে এইটোৰ লগত এই যে থাৰ্ড টাৰ্ম আছে নহয় চি, এইটো ax² ফৰ্মত আছে + bx ফৰ্মত আছে + c। তো এইটো ax² ফৰ্ম আছে নহয়, তো ইয়াৰ পৰা এ কিমান আছে? ইয়াত একো নাই, মানে এইটো কি হ'ব? একো নাই মানে এইটো কি হ'ব? এইটো ফেক্টৰাইজেশ্যন মেথড a × c কৰিব লাগে। a × c কৰিলে কি হয় এইটো আগত চাম। তো এইটো কি আছিল? ইয়াত a মানে একো নাই, তো মানে কি আছে? 1 আছে। এক্সৰ কোএফিচিয়েণ্ট কিমান হ'ব? ইয়াত মনে 1 আছে। তো 1 × c কিমান আছে? 10। তো 1ৰ লগত c ইনটু কৰা, কিমান হ'ল? 10 হ'ল। তো 10টো ইয়াত চোৱা ফেক্টৰাইজ কৰিব লাগিব। কিমান হ'ল? 1 × 10 10 হ'ল। তো 10ক ফেক্টৰাইজ কৰা, 2 দি দিলে 5 হ'ল। 2 × 5। তো 10ৰ ফেক্টৰাইজেশ্যন কৰিলে কি হ'ব? 2 × 5 হ'ব। আন এটা কি হ'ব? 10ক ফেক্টৰাইজ কৰিলে 10 দি দিলে 10 1 × 10, তাৰমানে 1 × 10 কৰিলেও 10 হ'ব। বুজি পাইছা? তো এতিয়া কথা হ'ল তো মিড টাৰ্ম কোনটো? এইটো 3x - 3x। তো আমাৰ কি কৰিব লাগে? যিটো ফেক্টৰাইজ কৰিছোঁ নহয় 10টোক ফেক্টৰ কৰিছোঁ, কি হ'ল? 2 আৰু 5 হ'ল। 2 আৰু 5ক এনেকৈ ল'ব লাগে যাতে এইটো কি হ'ব? + - কৰি 3 আহে। এইটো এই দুটাৰ পৰা + - কৰি যাতে 3 আহে। তো এতিয়া চোৱা দুই ধৰণে ফেক্টৰ ওলাইছে হয়নে? তো এতিয়া 1 × 10 কৰিছোঁ, 10 হৈছে। তো এতিয়া চোৱা 10ৰ পৰা 1 - কৰিলে 9 হয়, আৰু যদি 1 + কৰোঁ তেন্তে কি হয়? 11 হয়। কিন্তু ইয়াততো 3 আছে হয়নে? তো ইয়াত চোৱা 5ৰ পৰা 2 বাদ দিলে কিমান হয়? 3 হয় হয়নে? আকৌ 2ৰ পৰা 5 বাদ দিলে কিমান হ'ব? -3 হ'ব। তো এইটোৰ পৰা আমি কি কৰিব পাৰিম? তেতিয়া চোৱা এইটো কি কৰিব পাৰোঁ? x² হয় না? x²
প্লাছ 2x কৰোঁ আৰু মাইনাছ 5x কৰোঁ তথাপি হ'ব না নাই? তো মাইনাছ 5xৰ পৰা 2x বাদ দিলে মাইনাছ 3x থাকিব আৰু মাইনাছৰ 10 এইটো থাকি গ'ল হ'ল। এতিয়া কি কৰিম, এক্সটো এইটোৰ পৰা এই দুটাৰ পৰা কমন ল'ব পাৰোঁ আৰু এই দুটাৰ পৰা ফেক্টৰ মানে এইটোৰ পৰা আকৌ কি কমন লৈ কৰিম। তো এতিয়া চোৱা এক্স কমন লওঁ, তো এক্স কমন ল'লে কি থাকিব, ইয়াত এক্স থাকিব প্লাছ কি থাকিব 2 থাকিব, এক্স ইনটু এক্স এক্স স্কুৱেৰ হ'ল এক্স আৰু প্লাছ আছে প্লাছ দিলোঁ আৰু এক্স ইনটু 2 2x হ'ল না। আৰু এইটো যিটো মানে কমন লৈছিলোঁ কি কয় ব্ৰেকেটৰ ভিতৰত আছে, এইটো কি হ'ব, ইয়াতো ব্ৰেকেটৰ ভিতৰত বহাই দিয়া, বিনা টেনশ্যনে বহাই দিয়া হৈছে, ইকুৱেল টু 0। এতিয়া চোৱা কি কি লাগে, ইয়াত কি আছে 5x আছে, তো ইয়াত কি দিলে 5x হ'ব, 5 ইনটু কৰিলে হ'ল 5x হ'ল। আৰু ইয়াত কি লাগে, তো 5 ইনটু 2 কৰিলে 10 হ'ল। কিন্তু কথা হ'ল 5ৰ আগত কি আছে মাইনাছ আছে, এইটো ইয়াত কি হ'ব তেন্তে মাইনাছ দিলে বনি যায়। তো মাইনাছ দিলে 5 ইনটু x 5x আৰু মাইনাছ আছে তো মাইনাছ 5x আৰু মাইনাছ ইনটু প্লাছ কি হ'ব মাইনাছ হ'ব, 5 ইনটু 2 কৰিলে 10 হ'ল। এইটো বুজি পাইছা? তো নেক্সট হোৱা ফেক্টৰাইজেশ্যন মেথডটো আগেও কৰিছা হয় নাই? তো এইটো জাষ্ট এটা ফাৰ্ষ্টৰটো বুজাই দিলোঁ অলপ ভালকৈ। তো এতিয়া কি কৰিম, এই যিটো কমন আছে না ব্ৰেকেটৰ ভিতৰত এইটো দুটা মিলি এটা লিখিব পাৰোঁ হয় না, এক্স প্লাছ 2 লিখিলোঁ আৰু বাকী কি থাকিল, এইটো এক্স থাকিল আৰু এইটো মাইনাছ 5 থাকিল, এই দুটা কি কৰিম ব্ৰেকেটৰ ভিতৰত সোমাই ল'ম। তো এক্স মাইনাছ 5 হ'ল, এক্স মাইনাছ 5 হ'ল ইকুৱেলছ টু 0। তো এতিয়া এইটো ইকুৱেল টু 0 লিখিব পাৰোঁ, এইটো ইকুৱেল টু 0 লিখিব পাৰোঁ। তো এতিয়া চোৱা এক্স প্লাছ 2 ইকুৱেল টু 0, আনটো কি হ'ব এক্স মাইনাছ 5 ইকুৱেল টু 0, এইটো লিখিব পাৰোঁ। তো এতিয়াৰ পৰা এক্সৰ ভেলু ওলোৱা, এক্স ইকুৱেল টু এইটো কি লিখিব পাৰোঁ মাইনাছ 2 আৰু এইটো এক্স ইকুৱেল টু প্লাছৰ 5, মাইনাছৰ 5 এইফালে গ'লে কি হ'ব প্লাছৰ 5 হ'ব আৰু এইটো প্লাছৰ 2 এইফালে আহিলে কি হ'ব মাইনাছৰ 2 হ'ব। তো দিয়াৰ ফৰ আমাৰ ৰুটছ এইটো এক্স দি মানে কি কৰে ইণ্ডিকেটছ কৰে। তো এক্স ইকুৱেল টু কি কি ওলাল, এটা মাইনাছ 2 ওলাল, এটা 5 ওলাল, এইটো আমাৰ কি হ'ল এনচাৰ। বুজি পাইছা? তো এইটোৱে হ'ল ৰুটছ। তো এইটো এনেকৈ ৰুটছ ওলাব লাগে। নেক্সট কুৱেশ্যন নম্বৰ 2 চোৱা। কুৱেশ্যন নম্বৰ 2 কৈছে 2x স্কুৱেৰ প্লাছ এক্স মাইনাছ 6 ইকুৱেল টু 0 হয় না? তো এইটো চেম ফেক্টৰাইজেশ্যনে কৰিব লাগে। তো এতিয়া চোৱা 2 এইটোৰ লগত এইটোৰ ইনটু 2 ইনটু 6 কিমান হ'ব, 2 ইনটু 6 12 হ'ব হয় না? তো এইটোক কেনেকৈ ভাঙিব পাৰোঁ, 2 দি ভাঙিব পাৰোঁ, 2 6 জাৰ আকৌ 2 দি ভাঙিব পাৰোঁ, 2 3 জাৰ 6 হয় নাই, এনেকৈ ভাঙিব পাৰোঁ। তো এতিয়া কথা হ'ল ইয়াত প্লাছ আছে, মিড টাৰ্মটো এক্স আছে, তো আমি কেনেকৈ ল'লে কি হ'ব, আমাৰ কি হ'ব এক্স আহিব। তো এটা এনেকৈ ভাঙো 2x স্কুৱেৰ প্লাছ 3 4 জাৰ 12 হয়, 3 4 জাৰ এইটো 4 লোৱা আৰু এইটো 3 লোৱা। তো 3 4 জাৰ 12, 4ৰ পৰা 3 গ'লে এটা এক্স থাকিব মানে এটা থাকিব হয় নাই? তো এইটো 4x লোৱা আৰু এইটো কি লোৱা মাইনাছ 3x লোৱা, তাৰমানে 4ৰ পৰা 3 গ'লে কি থাকিব এটা এক্স থাকিব হয় না? 4টাৰ পৰা 4টা এক্সৰ পৰা এটা এক্স গ'লে 4টা এক্সৰ পৰা 3টা এক্স গ'লে এটা এক্স থাকিব। তো মাইনাছ 6 এইটো বুজি পাইছা নহয়, জাষ্ট এইটো ফেক্টৰাইজ কৰিছোঁ। তো এতিয়া চোৱা কমন লওঁ, তো এইটোত কমন ল'লে কি হ'ব 2x কমন লওঁ যদি, তো এইটো কি থাকিব এক্স কমন, এক্স ভিতৰত যাব, তো এক্স প্লাছ 2 তো এইটো এইফালে এনেকৈ লোৱা এক্স প্লাছ 2 ইকুৱেলছ টু 0। তো ইয়াত কি লাগে 3 দিলে হয় 3x হ'ল আৰু 3 2 জাৰ 6 হ'ল, কিন্তু ইয়াত মাইনাছ দিম নে প্লাছ দিম, এইটো মাইনাছ দিলে হৈ যায়, মাইনাছ 3x হ'ব আৰু মাইনাছ ইনটু প্লাছ মাইনাছেই হ'ব, এইটো হ'ল। তো এতিয়াতো কি কৰিম, এতিয়া দুটা মিলি কি কৰিম এক্স প্লাছ 2 এটা ল'ম, এই দুটা মিলি কি হ'ল এটা ল'লোঁ আৰু বাকী কি আছে 2x মাইনাছ 3, 2x মাইনাছ 3 ইকুৱেলছ টু 0। বুজি পাইছা? তো এতিয়া কথা হ'ল এইটো ইকুৱেল টু 0 লিখিব পাৰোঁ, এইটো ইকুৱেল টু 0 লিখিব পাৰোঁ। তো এক্স প্লাছ 2 ইকুৱেল টু 0, আনটো কি আছিল 2x মাইনাছ 3 ইকুৱেল টু 0। তো ইয়াৰ পৰা এক্সৰ ভেলু ওলাব লাগে, তো 2x এইফালে ৰাখি দিয়া, মাইনাছ 3টো এইফালে দি দিয়া, প্লাছত 3 হ'ব। আৰু এইটো কি কৰিম এক্সৰ ভেলু ওলাব গ'লে 3, 2টো ইনটুত আছে, এইটো এইফালে কি ডিভাইডত আহিব হয় না?
আৰু এইটো কি হ'ব x ইকুৱেল টু প্লাছৰ 2 আছে এইফালে আহি মাইনাছৰ 2 হ'ব তো দিয়াৰ ফৰ x ইজ ইকুৱেল টু কি ওলাল -2 এটা ওলাল আৰু এটা ওলাল 3/2 এইটো হ'ব আমাৰ এনসাৰ বুজি পাইছা নেক্সট 3 নম্বৰটো হ'ল √2x স্কোয়ার প্লাস 7x প্লাস 5 √2 ইকুয়াল টু 0 আচ্ছা তো এটাক আমি কি কৰিম ফ্যাক্টরাইজ কৰিম তো ফ্যাক্টরাইজ কৰাৰ আগত কি চাম 8 এর ভ্যালু কিমান 8 আৰু c এর ভ্যালু 8 এটো ইনটু কৰা তো এটো ইনটু কৰিলে কিমান হ'ব 5 √2 ইনটু √2 হয় না তার মানে ইয়াত এটা √2 আছে ইয়াত কয়টা √2 আছে এটা কেইটা √2 আছে ইয়াত এটা আছে তো 5 ইনটু 1 কিমান হ'ব 5 √2 ইনটু √2 কিমান দুটা √2 মিলি কি 2 লিখিব পাৰো তো এটো 2 তো এটো কি হ'ব 10 তো আমাৰ এটো ভাঙি কি কৰিব লাগিব 10 ওলাব লাগিব তো এটো কি হ'ব √2x স্কয়ার এটো 7x আছে হয় না তো আমি যদি এটক কি কৰো 10 টক কেনেকৈ ভাঙিব পাৰো 5 আৰু 2 5 2 যা 10 তো এটক যদি 2x + 5x এনেকৈ লও হল না 2 + 5 7 হল তো +5 √2 = 0 এটা হল এতিয়া কি কমন লব পাৰো কি কমন লম x কমন ললে কি হয় x কমন ললে কি হয় √2x হয় √2x স্কয়ার হয় না সরি তার পিছত প্লাস 2 কমন 2 ললে হল x * 2 2x হল তো এইফালে এনেকৈ লোৱা √2x এটো হল +2 বুজি পাইছা তো ইয়াত কি লাগে ইয়াত 5 দিলে এটো কি হল এটো ভুল গৈছে কমনটো কেনেকৈ ল'ব লাগে এটো অলপ চোৱা মাইন্ড কৰা যদি √2x লও যদি √2x লও কমন তেন্তে কি হয় x হয় হয় না আৰু এইফালে কি লও যদি প্লাস এইটোত এটা √2 লও তো √2 ইনটু √2 কি হল 2 হল আৰু ইনটু x তো যে √2x মানে সিধা 2x হল √2 ইনটু √2 কিমান হল 2 হল আৰু x আছে তো 2x হল বুজি পাইছা এটো বুজি পাইছা ইয়াত √2x কমন লৈছো হৈছে কমন লোৱাৰ পিছত কি কৰিছো এটো x ইনটু কৰিছো তো √2x স্কয়ার হৈছে প্লাস এটো ইয়াত 2x আছে তো এটক আমি 2 টক কি √2 ইনটু √2 লিখিব পাৰো নহয় 2 টক √2 ইনটু √2 লিখিব পাৰো তো ইয়াৰ পৰা এটা √2 আছে x আছে তো আৰু কোনটো নাই এটা √2 নাই তো এটা √2 তো লিখিছো তো এইফালেও এনেকৈ x + √2 লিখিব পাৰা হৈছে = 0 তো ইয়াত কি লাগে ইয়াত 5 লাগে 5x হল আৰু তাৰ পিছত কি হল 5 √2 তো 5 ইনটু √2 5 √2 তো ইয়াত প্লাস হ'ব না মাইনাস হ'ব সবতে প্লাস আছে তো ইয়াত প্লাস দিলে হল হৈছে নেক্সট কি হ'ব সোয়া এইটো আৰু এইটো মিলি এটা হল x + √2 হল আৰু এটা কি হল 2 √2x + 5 হল = 0 হল তো এইটো = 0 এইটো = 0 লিখিব পাৰো তো x + √2 = 0 আৰু এইটো √2 ইনটু x + 5 = 0 ইয়াৰ পৰা সোয়া x কিমান হ'ব -√2 হ'ব √2 তো প্লাসৰ আছে ইফালে আহি মাইনাসৰ হ'ব আৰু এইটো সোয়া √2x এইটো ৰাখি দিয়া এইটো -5 হল তো এইটো কি হ'ব x -5/√2 এনেকৈ লিখিব পাৰো তো এইটো আমাৰ হ'ব ফাইনালি আনসার তো x -√2 এটা হল আৰু এটা হল -5/√2 হল 3 নম্বৰ আনসারটো গল তো 4 নম্বৰ আনসার সোয়া 4 নম্বৰটো কি কৈছে
4 নম্বৰটো কৈছে 2x স্কোয়ার মাইনাস x প্লাস 1/8 ইকুয়ালস টু 0। তো এইটো কি কৰিম এতিয়া জাস্ট এটা টেকনিক এলসিএম ললেও হ'ব এলসিএম লোৱা তলত 8 আছে এইটো এলসিএম লোৱা কাৰণ এইটো ফ্ৰেকশনত থাকিলে অলপ প্ৰবলেম হৈ যায় হয় না তো এইটো ফ্ৰেকশনৰ পৰা ওলাই দিয়া এইটো কি কৰিবা যদি এইটো 8 দি ইনটু কৰি দিয়া তো 8 টো ক্যান্সেল হৈ যাব হয় না আৰু যদি এলসিএম লোৱা তথাপি এইটো কি হ'ব ক্রস মাল্টিপ্লিকেশন কৰি এইটো ক্যান্সেল হৈ যাব তো এতিয়া এলসিএম যদি লোৱা তেন্তে 8 ইয়াত থাকিল ইয়াৰ ফালে 0 থাকিল তো ইয়াত কি ইয়াত তলে 1 আছে ইয়াৰ তলতে মনে মনে 1 আছে তো এইটো ইনটু 8 হ'ব না তো 8 ইনটু 2 কিমান হ'ব 16x স্কয়ার হ'ব এইটো মাইনাস আছে আৰু এইটো কি হ'ব 1 আছে যেহেতু ইয়াত 8 ইনটু হ'ব তো ইয়াতো 8 ইনটু হ'ব তার মানে 8x হ'ব প্লাস 1 বুঝি পাইছে এটা তার পিছত সোয়া এটা ক্রস করে দিলে কি হবে ইয়ার তলত মনে মনে 1 আছে তো এইটোৰ লগত 1 হ'ব আৰু এইটোৰ লগত 0 হ'ব তো এটা সোয়া কি থাকিল 16x স্কয়ার মাইনাস 8x প্লাস 1 ইকুয়ালস টু কি হল 0 হল 8 0 जार 0 হল আৰু এই 16x স্কয়ার মাইনাস 8x প্লাস 1 ইনটু 1 এইটোই থাকিল তো এতিয়া এইটোৰ পৰা কি কৰিম আমি ফ্যাক্টরাইজ কৰিম এইটোৰ পৰা আমি কি কৰিম ফ্যাক্টরাইজ কৰিম তো 16 ইয়াত আছে ইয়াত 1 আছে তো 16 1 जार 16 হল না 16 কেনেকৈ ভাঙিব পাৰো 2 8 আকৌ 2 দি দিলে 4 আকৌ 2 দি দিলে 2 তো এটা 2 ইনটু 2 ইনটু 2 ইনটু 2 কৰিব পাৰো তো ইয়াত সোয়া 8 আছে কিমান আছে 8 আছে তো এটা আমি কেনেকৈ লম তো এটা 16x স্কয়ার থাকিল তো এটা আমি কেনেকৈ লব পাৰো 4x 4 4 + 16 হ'ব পাৰে না 4 4 + 16 হ'ব পাৰে 4 * 4 আনা 4 * 4 ললে হল তো এটা হল না বুঝি পাইছা এটা 16x স্কয়ার মাইনাস 4x প্লাস 1 তো 4x মাইনাস और 4x কি হ'ব এটা মাইনাস और 8x হ'ব না নাই তো এটা হল এতিয়া কি কৰিম এতিয়া জাস্ট কমন ললে হল তো এটা কিমান কমন ললে হ'ব 4x যদি কমন লও তেতিয়া কি থাকিব 4x থাকিব মানে মাইনাস 1 হ'ব তো 4x মাইনাস 1 তো ইয়াতো 4x মাইনাস 1 এটো লৈ লোৱা ইকুয়ালস টু 0 তো ইয়াত কি লব লাগিব ইয়াত 1 দিলে হয় না 1 দিলে 4x ইনটু কৰিলে 4x এ হ'ব 1 ইনটু 4x 4x 1 ইনটু 1 1 কিন্তু ইয়াত কি দিব লাগে মাইনাস দিলে মাইনাস 4x হল আৰু মাইনাস ইনটু মাইনাস প্লাস और 1 হল হয় না তো এতিয়া কি কৰিম 4x মাইনাস 1 এইটো আৰু এইটো মিলি লিখিলো আৰু 4x মাইনাস 1 এইটো 4x মাইনাস 1 ইকুয়ালস টু 0 হল তো এটা কি হ'ব এটা সেম ভ্যালু না সেম ভ্যালু ওলাব তো 4x মাইনাস 1 ইকুয়ালস টু 0 লিখিব পাৰো আৰু 4x মাইনাস 1 ইকুয়াল টু 0 লিখিব পাৰো তো 4x ইকুয়াল টু 1 তো x ইজ ইকুয়াল টু কি হ'ব 1/4 হ'ব এইটো তো কি হ'ব 4x এইফালে 1 দিয়া এইফালে x ইজ ইকুয়াল টু কি হ'ব 1/4 হ'ব তো x এর ভ্যালু সেম ওলায় হয় না রুটস দুটা সেম তার মানে 1/4 আৰু 1/4 হল তো রুটস দুটা ইয়াত কি হৈছে সেম ওলাইছে নেক্সট কিমান 5 নম্বৰটো চোৱা 100x স্কয়ার মাইনাস 20x প্লাস 1 ইকুয়ালস টু 0 ঠিক আছে তো 101 জাৰ কিমান হ'ব 100 এ হ'ব তো এটো 100 কেনেকৈ ভাঙিব পাৰো তো 252 দিলে 25 2 তো না যায় 5 দি দিয়া 5 5 जार 25 তো এতিয়া কথা হল ইয়াত 4 হল ইয়াত 4 হল 5 5 25 তো এতিয়া 20x আছে এইটো কেনেকৈ আমি লিখিব পাৰো হয় না তো এইটো কেনেকৈ আমি লিখিব পাৰো তো এইটো 100x থাকিব 100x স্কয়ার থাকিব তার পিছত এইটো কেনেকৈ লিখিব পাৰো 100 ক ফ্যাক্টরাইজ কৰিলে তো এইটো 10 * 10 ললে কিমান হয় 10 * 10 ললে -10
হয়নে 10 ইন্টু 10 20 100 হয় তো 10x মাইনাস 10x টু দি লও হয়ে গেল তো প্লাস 1 ইকুয়াল টু 0 হল না তো আমার তো হয়ে গেল তো এটা কমন লোয়া 10 কমন ললে 10x কমন লোয়া 10x কমন ললে 10x এ থাকিব 10 ইন্টু 10 100 x ইন্টু x x স্কোয়ার মাইনাস 1 ললে হল তো ইয়াতো কি লোৱা 10x মাইনাস 1 ইকুয়ালস টু 0 ইয়াত 1 ললে আমার বনি যায় তো ইয়াত মাইনাস দিব লাগে মাইনাস দিলে কি হব মাইনাস 1 ইন্টু 10x 10x এ হল মাইনাস 1 ইন্টু মাইনাস মাইনাস 1 ইন্টু মাইনাস 1 প্লাস 1 হল তেতিয়া চোৱা কি হল 10x মাইনাস 1 10x মাইনাস 1 দুটা মিলি লিখিলো আৰু ইয়াতো 10x মাইনাস 1 থাকিল 10x মাইনাস 1 ইকুয়ালস টু 0 তো এটা তো ভ্যালু x এর ভ্যালু সেম আইব হ্যাঁ না 10x মাইনাস 1 ইকুয়ালস টু 0 এটা 10x মাইনাস 1 ইকুয়ালস টু 0 এটা তো 10x ইজ ইকুয়াল টু কি লিখিব পারো 1 লিখিব পারো তো x ইজ ইকুয়াল টু কি লিখিব পারো 1/10 লিখিব পারো তো এইটো তো এনেকুৱা 10x এফালে 1 দিয়া তো x ইজ ইকুয়াল টু 1/10 হল তো x এর ভ্যালু কি হল দুটা ওলাল 1/10 1/10 তো ভ্যালু তো সেমে ওলাল রুটসর হয় না নেক্সট 6 নম্বরটা সোয়া 6 নম্বরটা কি কইছে 2x স্কোয়ার মাইনাস 7x প্লাস 6 ইকুয়ালস টু 0 তো ইয়াত সোয়া কি হল 2 ইন্টু 6 করিলে কিমান হব 12 হব 2 ইন্টু 6 12 হল 12ক আমি 2 6 2 3 এনেকৈ ভাঙিব পাৰো হয় না তো এইটো সোয়া এতিয়া 7 আহিব লাগে তো এইটো -4 -3 করিলে হল 4 3 * 12 তো এইটো এনেকৈ ভাঙি দিয়া 2x স্কয়ার -4x -3x প্লাস 6 ইকুয়ালস টু 0 তো এইটো কি হল 7 হল হয় না তো এতিয়া সোয়া এটা কমন লোৱা 2 কমন ললে 2x কমন ললে কি হ'ব ইয়াত x থাকিব ইয়াত -2 থাকিব হল 2x স্কয়ার হল -2 2 * 4 * x হল তো এতিয়া ইয়াত লোৱা x - 2 ইকুয়ালস টু 0 তো এইটো কি কৰিবা ইয়াত কি লাগে ইয়াত 3 দিলে 3x হল আৰু 3 * 2 6 হল তো ইয়াত মাইনাস দিলে আমার কি হয় মাইনাস দিলে 3 3x হয় আৰু মাইনাস ইনটু মাইনাস প্লাস হয় প্লাস 6 হয় হল তো এতিয়া x - 2 এটো এরো ইমপ্লাইজ দি যাবা তো x - 2 হল আৰু এটা কি থাকিল 2x - 3 থাকিল ইকুয়ালস টু 0 হল এতিয়া কি কৰিম এতিয়া এইটো ইকুয়ালস টু 0 এইটো ইকুয়ালস টু 0 তো x - 2 ইকুয়াল টু 0 আৰু 2x - 3 ইকুয়াল টু 0 ইয়াৰ পৰা x এর ভ্যালু ওলাই দিয়া x ইকুয়াল টু কি হ'ব 2 হ'ব প্লাসৰ আৰু এইটোত কি হ'ব 2x ইকুয়াল টু প্লাসত 3 থাকিব x ইকুয়াল টু কি হ'ব 3 বাই এই 2 টো ইনটুত আছে এইটো ইয়াত আহি ডিভাইডড হ'ব তো x এর ভ্যালু কি কি ওলাল 2 এটা ওলাল আৰু এটা 3/2 ওলাল হইছে বুঝি পাইছা 6 7 নম্বরটো সোয়া x স্কয়ার -10x -96 ইকুয়ালস টু 0 তো এটাত আমার কি ইয়াত 1 আছে 1 * 96 96 এ হবো তো 96 ক ভাঙিলে কি কি হবো 2 দি ভাঙিলে কিমান হয় 96 ক 2 দি ভাঙিলে কিমান হয় 40 45 45 48 হয় হইছে 2 দি আকৌ ভাঙিলে কিমান হয় 24 হয় আকৌ 2 দি ভাঙিলে 12 হয় আকৌ 2 দি ভাঙিলে 6 হয় আকৌ 2 দি ভাঙিলে 3 হয় হল তো যাই হোক তো আমার 10 আহিব লাগে তো এটো আমার যদি 16 6 jar কিমান হয় 16 6 jar 96 হয় না তো এটো যদি x স্কয়ার রাখো এটো মাইনাসর 16x রাখো প্লাসর 6x রাখো মাইনাসর 96 ইকুয়াল টু 0 হয় না তো এটো কি করিছো 4 4 2 2 jar 4 4 2 jar 8 8 2 jar 16 এটো এটা রাখিছো এটো এটা রাখিছো তো এটো কি হল 16x আর এটা 6x তো ইয়ার পরে ক্যান্সেল করলে কি হবে -10x এ থাকিব বুঝি পাইছা
তো এটা এতিয়া কমন লোৱা তো এক্স কমন ল'লে কি হ'ব এক্স মাইনাছ 16 হ'ব হল আৰু ইয়াতে এক্স মাইনাছ 16 ইজ ইকুৱেল টু 0 ইয়াত কি লাগে 6 দিলে 6x হ'ব আৰু এটা 16 জাৰ 96 তো ইয়াত প্লাস দিব না মাইনাস তো ইয়াত প্লাস দিলে হৈ গ'ল প্লাস 6x হ'ল আৰু প্লাস ইনটু মাইনাস মাইনাস 96 হ'ল হৈছে তো এতিয়া x মাইনাস 16 দুটা মিলি এইটো লিখা আৰু কি থাকিল x প্লাস 6 ইকুৱেলছ টু 0 তো ইয়াৰ পৰা x minus 16 equal to 0 এটা লিখিব পাৰা x plus 6 equal to 0 লিখিব পাৰা তো ইয়াৰ পৰা x equal to কি লিখিব পাৰি 16 লিখিব পাৰি আৰু ইয়াৰ পৰা কি লিখিব পাৰি x is equal to minus 6 তো x ৰ ভ্যালু দুটা কি হ'ল x is equal to এটা হ'ল 16 আৰু এটা হ'ল minus 6 বুজি পাইছা নেক্সট was 8 নম্বৰটো 8 নম্বৰটো কি হ'ল 8 নম্বৰটো কৈছে √3 x square plus 10x plus 7 √3 equals to 0 তো ইয়াত কি হল √3 আছে ইয়াত এইটো আছে ইনটু কৰি দিয়া তো 7 √3 ইনটু √3 এটা কি হ'ব √3 ইনটু √3 এটা আগৰ কোশ্চেনতো কৈছিলো তো ইয়াত 1 আছে 1 ইনটু 7 7 এ হল আৰু √3 ইনটু √3 দুটা √3 ইনটু কৰিলে এটা 3 হ'ব হয় না তো আলটিমেটলি 21 হল তো 21 or ফ্যাক্টরাইজ কৰিলে কি হ'ব 3 দি দিলে 7 হল তো 3 ইনটু 7 তো ইয়াত কি আছে মিড টার্মস 10 আছে তো এটা সোয়াত √3 x স্কয়ার হল এটা প্লাস ইয়াত কি হ'ব 3 7 জাৰ হয় না 3 আৰু 7 প্লাস মাইনাস কৰা এটা প্লাস 3x দিয়া আৰু 7x দিয়া প্লাস 7 √3 is equal to 0 all ইয়াৰ পৰা কমন কি লবা এই আগৰটোৰ দৰে সেম 3 টক আমি কি কৰিব পাৰো 3 টক আমি √3 ইনটু √3 লিখিব পাৰো হয় না তো ইয়াৰ পৰা দুটা √3 আছে তো এটা √3 x এইটো কমন ললো তো ইয়াত কি থাকিল x থাকিল প্লাস ইয়াত কি থাকিল এটা √3 থাকিল তার মানে √3 ইনটু √3 কি হল 3 হল আৰু x বুঝছা তো এইফালে কি হ'ব x প্লাস √3 এইটো হ'ব হল তো ইয়াত কি নাই 7 হলে আমাৰ 7x হল আৰু ইয়াত 7 তো দিলে কি হ'ব 7 √3 হ'ব তো ইয়াত প্লাস আছে সব ইয়াতো প্লাস দিলে হল প্লাস আছে না ইয়াতো প্লাস তো সব প্লাসে হ'ব তো এটা কি হ'ব x প্লাস √3 এটা হ'ব আনটো কি হল √3 into x তো √3x plus 7 equals to 0 বুঝি পাইছা এটা এই দুটা মিলি এটা লৈছো এইটো লৈছো এইটো আৰু এইটো মিলি এইটো লৈছো হ'ব তো এতিয়া এইটো ইকুয়াল টু 0 এইটো ইকুয়াল টু 0 তো x plus √3 equals to 0 এটা লও আৰু √3x plus 7 equals to 0 এটা লও হইছে বুঝি পাইছা এটা তো ইয়াৰ পৰা x ৰ ভ্যালু লোৱা তো √3 x is equal to minus 7 থাকিল তো এটা x is equal to কি হ'ব √3 টো এইফালে আইলে ডিভাইডেড যাব তো minus 7 by √3 হল তো এটা কি হ'ব x is equal to minus √3 তো দুটা ভ্যালু কি হল তাহলে x is equal to minus √3 এটা হল আৰু এটা হল minus 7 by √3 হল आंसर বুঝি পাইছা নেক্সট 9 নম্বৰটো চোৱা কি কৈছে x square plus 2 √2 into x plus 2 equals to 0 তো এইটোত কি চোৱা কিমান এইটো 2 √2 আহিব লাগে হয় না 2 √2 আহিব লাগে তো ইয়াত কি আছে x স্কয়ার ইয়াত আছে 1 into 2 2 এ হল 2 হল তো 2 কেনেকৈ তো ভাঙিব পাৰিম না 2 1 * 2 তো এইটো কেনেকৈ ভাঙিলে আমাৰ কি হ'ব 2 √2 আহিব 2 √2 আহিব হয় না তো এইটো কেনেকৈ ভাঙিম √2 এইটো যদি কৰো √2 প্লাস √2 এইটো তার মানে কি এইটো 2 1 * 2 এ হল ন এইটো 2 1 * 2 এ হল
তো 2 টক আমি কেনেকৈ ভাঙি 2 টক আমি এনেকৈ 2 তো এইটো তো নহ'ব, ইয়াত ৰুট আছে ন, তো √2 আৰু √2 এনেকৈ ল'লে কি হ'ব, দুটা √2 হ'ল ন, এনেকৈ হ'ল ন। √2 কেইটা আছে, ইয়াত এটা আছে, ইয়াত এটা আছে, তো এটা √2 আৰু এটা √2, দুটা √2, তো দুটা √2 এনেকৈ পাই গ'লোঁ। তো এইটো তেন্তে কি হ'ব, √2x প্লাছ, তো এইটো √2x প্লাছ √2x এনেকৈ ল'লে কি হ'ব, এইটো পাম, হ'ব। প্লাছ 2 = 0। তো ইয়াৰ পৰা চোৱা, ইয়াৰ পৰা কমন লোৱা, কি কমন ল'ব পাৰোঁ, x কমন ল'ব পাৰোঁ। তো x কমন ল'লে x প্লাছ √2 ইয়াত থাকিল। তো ইয়াৰ ফালে কি কৰিবা, x প্লাছ √2 হ'ল = 0। তো ইয়াত কি লাগে, ইয়াত √2 দিলে আমাৰ √2x হ'ল, আৰু √2 × √2 কৰিলে কি হ'ব, প্লাছ কি কয় 2 হ'ব, হয় নাই। তো ইয়াত কি দিব লাগে, প্লাছ দিলে আমাৰ হৈ গ'ল। তো ইয়াত চোৱা, x প্লাছ √2 দুটা মিলি লিখিলোঁ, সৰি ইয়াত ইনটু হ'ব x প্লাছ √2। তো এটাতো এনসার সেমে আহিব, হয় না, ইয়াতো আছে, ইয়াতো আছে। তো x প্লাছ √2 = 0 লিখিব পাৰোঁ, x প্লাছ √2 = 0 লিখিব পাৰোঁ। তো x = মাইনাছৰ √2 এইটো লিখিব পাৰোঁ, ইয়াতো x = মাইনাছৰ √2 লিখিব পাৰোঁ। তো xৰ ভ্যালু কি হ'ব, মাইনাছৰ √2 আৰু এটা মাইনাছৰ √2, দুয়োটাই মাইনাছৰ √2 হ'ব, হয় না। তো নেক্সট আৰু এটা 1ৰ আছে 10 নম্বৰটো। 10 নম্বৰটো কি কৈছা, 14x প্লাছ 5 মাইনাছ 3x² = 0। তো এইটো তো আমাৰ কি আছে, ফৰ্মটো কি আছিল, ax² প্লাছ bx প্লাছ c = 0, এইটো ফৰ্মেট আছিল, হয় না, কোৱাড্ৰিক ইকুৱেশ্যনৰ এইটো ফৰ্মেট আছিল। তো এতিয়া ফৰ্মেটটো এইটো কি আছে, খেলি মেলি হৈ আছে। তো এইটোক আমি এৰেঞ্জ কৰি ল'ম। তো এৰেঞ্জ কৰিলে কি হ'ব, মাইনাছত 3x² তো এইটো আগত আহিব, তাৰপিছত কি আহিব লাগে, x আহিব লাগে। তো এইটোত x আছে, তো এইটো প্লাছ একো নাই মানে কি, আগত একো নাই, তাৰমানে এইটো কি প্লাছত আছে। তো প্লাছৰ 14x আৰু এইটো তাৰপিছত লাষ্টত কি আছে 5 = 0। তো এইটো আমি যদি কৰোঁ যে মাইনাছটো মানে ইয়াৰ পৰা কেনচেল কৰাৰ কাৰণে যদি মাইনাছ দি ইনটু কৰোঁ গোটেইখিনি, তো কি হ'ব, এইটো মাইনাছ ইনটু মাইনাছ প্লাছত আহি যাব, হ'ল। আৰু মাইনাছ ইনটু প্লাছ মাইনাছ আহি যাব 14x, এইটো মাইনাছ ইনটু প্লাছ মাইনাছত আহি যাব, হ'ল আমাৰ এৰেঞ্জ হ'ল, ইকুৱেশ্যন কমপ্লিট। তো এতিয়া ফেক্টৰাইজ কৰা। তো 3 ইয়াত আছে, ইয়াত 5 আছে, 3 × 5 15 হ'ল ন, 15ৰ কেনেকৈ লিখিব পাৰোঁ, 3 × 5 এইটো লিখিব পাৰোঁ। তো ইয়াত কি আছে 14 আছে, হয় না, কিমান আছে 14। তো আমাৰ তেন্তে 3 × 5 এটা আছে, 1 × 15 এটা আছে। তো আমি যদি এইটো 3x² লিখোঁ আৰু যদি কি কৰোঁ, প্লাছৰ এইটো কি লিখিব পাৰোঁ, এইটো মাইনাছৰ 15x লিখোঁ আৰু এটা প্লাছৰ x লিখোঁ, তেন্তে আমি এইটো পাম, হয় না, -5 = 0। তো ইয়াৰ পৰা কমন লোৱা, 3 কমন ল'লে কি হ'ব, 3x কমন লোৱা, 3x কমন ল'লে কি হ'ব, x হ'ব ইয়াত, আৰু মাইনাছ 3 × 5 = 15, ইয়াতো x আছে, 3 × 5 = 15x হ'ল, ইয়াতো কি হ'ব, x - 5 হ'ব = 0 হ'ব, হয় না। তো ইয়াত কি লাগে, ইয়াত x আছে, তো ইয়াত 1 দিলে হ'ল, 1 × x, তো x হ'ব, 1 × 5 তো 5 হ'ব। তো ইয়াত কি দিবা, প্লাছে দিয়া, কাৰণ ইয়াত প্লাছ আছে xৰ আগত, তো এইটো প্লাছৰ হ'ল, আৰু এইটো 5ৰ আগত মাইনাছ আছে, তো এইটো মাইনাছে হ'ব। প্লাছৰ 1 × মাইনাছৰ 5 কিমান হ'ব, মাইনাছৰ 5 হ'ব। তো এতিয়া চোৱা, এইটো কি কৰিম, এইটো x - 5 আৰু এইটো কি লিখিব পাৰোঁ, 3x + 1 লিখিব পাৰোঁ = 0 হ'ল। এইটো ইমপ্লাইজ দিবা, হয় না, ইমপ্লাইজ দিবা। তো ইমপ্লাইজ
তো এক্স মাইনাছ 5 ইকুৱেলছ টু 0 আৰু এটা আছিল 3x প্লাছ 1 ইকুৱেলছ টু 0। ইয়াৰ পৰা এক্স ইজ ইকুৱেল টু এটা ওলাল 5 আৰু ইয়াৰ পৰা 3x ইজ ইকুৱেল টু মাইনাছ 1 হ'ল, 1টো এইফালে দিলা। তো এক্স ইজ ইকুৱেল টু কি হ'ল মাইনাছৰ 1/3 হ'ল। তো আমাৰ এক্স ফাইনেলি কি ওলাল, এটা ওলাল 5 আৰু এটা ওলাল মাইনাছৰ 1/3। এইটো হ'ল এনচাৰ। বুজি পাইছা?